ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ ভাৰতীয় ভাষা ছামাৰ কেম্প এই সম্পৰ্কীয় এখন বিশেষ গাইডলাইন আৰু গাইডলাইনখন আপোনালোকে কেনেকৈ ফ'ল' কৰিব বুলি আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু আপোনালোকে প্ৰতিখন বিদ্যালয়ে যি ভাৰতীয় ভাষা ছামাৰ কেম্প আপোনালোকে বিদ্যালয়ত আয়োজন কৰিব লাগিব, এই আয়োজন আপোনালোকে কেনেকৈ কৰিব লাগিব আপোনালোকক সবিশেষ জনাব বিচাৰিছোঁ। যিহেতু গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে, আপোনালোকে 7 দিনৰ ভিতৰত আপোনালোকে এই গাইডলাইন আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু ইনষ্ট্ৰাকশ্যন মতে আপোনালোকে যে বিদ্যালয়সমূহত আপোনালোকে এই যি ভাৰতীয় ভাষাৰ ছামাৰ কেম্প আয়োজন কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াত আপোনালোকক মই জনাব বিচাৰিছোঁ ডে ৱাইজত আপোনালোকে কেনেকৈ এই যি ভাষা ছামাৰ কেম্প আয়োজন কৰিব লাগিব। আপোনালোকক জনাব বিচাৰিছোঁ ডে 1 যি এক্টিভিটি, ডে 1 এক্টিভিটি আপোনালোকে কেনেকৈ কৰিব লাগিব। যদি আপোনালোকৰ বিদ্যালয়খনত যিহেতু আপোনালোকে ভাষা সাহিত্যৰ ওপৰত আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব। যদি আপোনালোকৰ বিদ্যালয়খনত কি মাধ্যমত আপোনালোকে অধ্যয়ন কৰি আছে, সেই মাধ্যমটোৰ বিপৰীতে আপোনালোকে এটা ভাষা চিলেক্ট কৰিব লাগিব। যদি আপোনালোকৰ বিদ্যালয়খন অসমীয়া মাধ্যমৰ হয় বা আপোনালোকৰ বিদ্যালয়খন বড়ো মিডিয়াম বা কাৰ্বি মিডিয়াম হয়, যিকোনো ধৰণৰ মিডিয়ামৰ বিপৰীত আপোনালোকে এটা লেংগুৱেজ আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে আপোনালোকে এই যি লেংগুৱেজটো চিলেক্ট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। অসমীয়া মিডিয়ামৰ হয় আপোনালোকৰ বিদ্যালয়ত যদি বেংগলী ষ্টুডেণ্ট বা আপোনালোকৰ বিদ্যালয়ত আদিবাসী ষ্টুডেণ্ট বা বড়ো ষ্টুডেণ্ট থাকে, তেতিয়া আপোনালোকে সেই বড়ো লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব পাৰে। আৰু বড়ো লেংগুৱেজটো আপোনালোকে কেনেকৈ চিলেক্ট কৰিব লাগিব জনাব বিচাৰিছোঁ। বড়ো ভাষাৰ যিখিনি সাধাৰণতে ব্যৱহাৰ কৰা যিখিনি ভাষা, যিখিনি শব্দ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব। যেনেকৈ আপোনালোকে নমস্কাৰটো কেনেকৈ কয় বড়ো ভাষাত, বা আপোনালোকে থেংক ইউটো কেনেকৈ কয়, আজি ভাত কিহে খালা ইত্যাদি শব্দখিনি আপোনালোকে কাৰ্ড বনাই আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰদৰ্শন কৰিব লাগিব। আৰু যিসমূহ অন্য ছাত্ৰ ছাত্ৰী থাকিব, অন্য যি জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসমূহ থাকিব, তেওঁলোকে সেই যি বড়ো ভাষাটো বা আদিবাসী ভাষাটো বা যিকোনো এটা ভাষা, যিটো ভাষা আপোনালোকে চিলেক্ট কৰিছে বিদ্যালয়খনত, সেই ভাষাটো তেওঁলোকে আয়ত্ব কৰিবলৈ চেষ্টা কৰিব। এয়া হৈছে ডে 1ত আপোনালোকে কৰা এক্টিভিটি। যিহেতু আপোনালোকে 7 দিনত আপোনালোকে 2 ঘণ্টাকৈ এই এক্টিভিটি কৰিব লাগিব। প্ৰথম দিনৰ এক্টিভিটি আপোনালোকক জনাই আছোঁ, যিহেতু আপোনালোকে প্ৰথমে আপোনালোকে এটা ভাষা চিলেক্ট কৰি ল'ব লাগিব আৰু ভাষাটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এই যি এক্টিভিটিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকে কৰিব লাগিব। আপোনালোকে মৰ্ণিং শ্বিফ্টতো আপোনালোকে কৰিব পাৰে বা আপোনালোকে মিড ডে মিলৰ পিছত আফটাৰনুন শ্বিফ্টতো আপোনালোকে এই এক্টিভিটিসমূহ আপোনালোকে কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছত আপোনালোক জনাবিছোঁ ডে 2ত আপোনালোকে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব লাগিব। ডে 2ত আপোনালোকে এটা ভাৰ্চুৱেল টুৰ, যিহেতু আপোনালোকে এটা ক'ৰবাত ফুৰিবলৈ যোৱা, যিহেতু আপোনালোকে এই যি এটা ভিডিঅ' আপোনালোকে ছাত্ৰ ছাত্ৰীৰ আগত প্ৰদৰ্শন কৰিব লাগিব। যিটো ভাষাৰ হয়, ইয়াত আপোনালোকে এক্সাম্পল দিয়া হৈছে কাশ্মীৰী ভাষা। যিহেতু আপোনালোকে যিকোনো ভাষা আপোনালোকে ল'ব পাৰে, বা আপোনালোকে বড়ো ভাষা বা আদিবাসী ভাষা বা বেংগলী ভাষা, আপোনালোকে যিটো ভাষা হয়, মিচিং ভাষা, কাৰ্বি ভাষা, যিকোনো ধৰণৰ এটা ভাষা আপোনালোকে ল'ব পাৰে। আৰু সেই ভাষাটো এটা ভিডিঅ' আপোনালোকে প্লে' কৰিব লাগিব। ফুৰিবলৈ যোৱা এটা টুৰৰ ভিডিঅ' আপোনালোকে প্লে কৰি দেখুৱাব পাৰে। আৰু প্লে কৰাৰ পিছত আপোনালোকে তাৰ কিছুমান শব্দ আপোনালোকে তাৰ পৰা নিৰ্বাচন কৰি ছাত্ৰ ছাত্ৰীসকলক এই ভাষাটোৱে কি কৈছে আপোনালোকৰ আগত আপোনালোকে বিতংভাৱে আলোচনা কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক সেই ভাষাটো আয়ত্ব কৰিবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে বুলি উল্লেখ কৰা হৈছে। আপোনালোকৰ এটা আপোনালোকৰ মাৰ্কেট থাকিব পাৰে, বা ভিডিঅ'ত ৰোড থাকিব পাৰে, ৰাস্তা থাকিব পাৰে, পাৰ্ক থাকিব পাৰে, বা হস্পিটেল, স্কুল, বেংক ইত্যাদি ধৰণৰ, আৰু ডাইৰেকশ্যন আপোনালোকে লেফ্ট ৰাইট ইত্যাদিকে আপোনালোকে এই যি ভিডিঅ'টোত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। এয়া হৈ গ'ল ডে 2ৰ এক্টিভিটি, যি ভাৰতীয় ভাষা ছামাৰ কেম্পৰ ডে 2ৰ এক্টিভিটি আপোনালোকক জনালোঁ। এবাৰ জনাব বিচাৰোঁ আপোনালোকে ডে 3ত আপোনালোকে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব লাগিব। ডে 3ত আপোনালোকে দেখিছে আৰ্ট, যিহেতু আৰ্টৰ ওপৰত আপোনালোকে এটা ছামাৰ কেম্প এদিন আপোনালোকে আয়োজন কৰিব লাগিব। ইয়াত ছিংগিং, ডেন্সিং আৰু পেইণ্টিং উল্লেখ কৰা হৈছে। যিখিনি লোকনৃত্য আছে স্থানীয় বড়ো ভাষা বা আদিবাসী ভাষা, কাৰ্বি ভাষাৰ, সেইসকল লোকনৃত্য বা সেইসকল গীত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ আগত আপোনালোকে এই যি ভাষাৰ জ্ঞানসমূহ দিবলৈ চেষ্টা কৰিব লাগিব। ইয়াত আপোনালোকে ছিংগিং, ডেন্সিং আৰু পেইণ্টিং এই তিনিটাই আপোনালোকে প্ৰদৰ্শন কৰিব লাগিব। আপোনালোকে ডে 3ত আপোনালোকে এইকেইটা এক্টিভিটি আপোনালোকে বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছত আপোনালোকে জনাব বিচাৰিছোঁ ডে 4ত আপোনালোকে ফুড এণ্ড ষ্টল এণ্ড এক্সিবিশ্যন আপোনালোকে কৰাব লাগিব। যিসমূহ থলুৱা যিসমূহ ফুড আছিলে, যি ষ্টল, যিসমূহ স্থানীয় যি জনগোষ্ঠীয় যিসমূহ ফুড আপোনালোকে ইয়াতে প্ৰদৰ্শন কৰিব লাগিব। স্থানীয় ভাষাত সেই যিসমূহ ফুডসমূহ থাকিব, যিসমূহ খাদ্য সামগ্ৰী থাকিব, সেইসমূহ কোনটো সামগ্ৰিক স্থানীয় ভাষাত বা যিটো ভাষা আপোনালোকে নিৰ্বাচন কৰি ল'ব বিদ্যালয়খনত, সেই খাদ্যটো সেই যি ভাষাত আপোনালোকে কি ধৰণে ক'ব, তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পৰিচয় কৰাই দিব লাগিব। আপোনালোকে আটাইখিনি কথা আপোনালোকে পৰিচয় কৰাই ছাত্ৰ ছাত্ৰীসকলক ডে 4 এক্টিভিটিখিনি আপোনালোকে ছামাৰ কেম্পত আপোনালোকে অনুষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে।
তাৰপিছত আপোনালোকক জনাব বিচাৰিছোঁ ডে 5ৰ আপোনালোকে কালচাৰেল এপ্ৰিচিয়েশ্যন যিটো কালচাৰেল এক্টিভিটি আপোনালোকে বিদ্যালয়ত কৰিব লাগিব ডে 5ৰ যি কালচাৰেল এপ্ৰিচিয়েশ্যনত আপোনালোকে যিকোনো ধৰণৰ পুৰণা যিহেতু সাধু কথা আছে ইয়াত উল্লেখ কৰা আছে বুঢ়ী আই সাধু অসমীয়া ভাষাৰ যি বুঢ়ী আই সাধু তেনেকুৱা ধৰণৰ সাহিত্যৰ যিসমূহ আপোনালোকে যি ভাষা আপোনালোকে নিৰ্বাচন কৰিছে বিদ্যালয়ত সেই ভাষাৰে কিবা এখন আপোনালোকে সাধু কথা ছাত্ৰ ছাত্ৰীৰ লগত বৰ্ণনা কৰি পিনি এই যি এক্টিভিটি আপোনালোকে ডে 5ৰ এক্টিভিটি আপোনালোকে কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ পিছত মই জনাব বিচাৰিছোঁ ডে 6ত আপোনালোকে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰাব লাগিব হিষ্টৰিকেল এণ্ড জিঅ'গ্ৰাফিকেল এৱাৰনেছ প্ৰগ্ৰাম আপোনালোকে বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব ইয়াত ডে 6ৰ এক্টিভিটি আপোনালোকক জনালোঁ এবাৰ জনাব বিচাৰিছোঁ আপোনালোকক ডে 7ত আপোনালোকে কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব লাগিব ট্ৰেডিশ্যনেল গেম আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক এৱাৰনেছ প্ৰগ্ৰেম হিচাপে ৰাখিব লাগিব চ' এইকেইটাই হ'ল আপোনালোকে 7 ডেজ যি এক্টিভিটি যি ভাৰতীয় ভাষা ছামাৰ কেম্পৰ 7 ডেজ এক্টিভিটি আপোনালোকক জনালোঁ যিহেতু 7 দিনৰ ভিতৰত আপোনালোকে এই যি কাৰ্যসূচী কৰিব লাগিব চ' আপোনালোকে ভাৰতীয় ভাষা ছামাৰ কেম্প কেনেকৈ আয়োজন কৰিব লাগিব আপোনালোকৰ আজিৰ ভিডিঅ'টো মই জনালোঁ ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ